আমি চিরাং জেলা হাই স্কুল অবসরপ্রাপ্ত আৰু কর্মরত শিক্ষক আৰু কর্মচারী সমিতি আৰু আমার এলিমেন্টারি রিটায়ার্ড টিচার্স অ্যান্ড এমপ্লয়িজ অ্যাসোসিয়েশন নিউলি প্রভিন্সিয়ালাইজড 2013 আমি একেলগে হয়েছো আৰু আমার কিছুমান দাবী লৈ আমি আমার মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ আবেদন পেশ কৰিবলৈ আমি আজি কাজলগাঁও প্ৰেছ ক্লাবত এটা প্ৰেছ মিটৰ ব্যৱস্থা কৰি আছোঁ। আমি উপস্থিত হৈছোঁ আমাৰ এলিমেন্টারি এডুকেশনের প্রেসিডেন্ট সেক্রেটারি রতিরাম মাধুয়া, অনিল খাগলারি, মই হাই স্কুল শিক্ষক সন্থাৰ রিটায়ার্ড শিক্ষক সন্থাৰ সভাপতি শেখ ইরশাদ আলী আৰু আমাৰ সম্পাদক অলেন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, লগতে আমাৰ উপ সভাপতি নুরুল ইসলাম ডাঙৰীয়া, আমার কার্যকরী সভাপতি একাব্বর আহমেদ ডাঙৰীয়া আৰু আমার আরও একজন এক্সিকিউটিভ মেম্বার মোহাম্মদ নুরুল ইসলাম সাহেব উপস্থিত হয়েছে। আমি মাননীয় আমার মুখ্যমন্ত্রী ডাঙৰীয়াক অনুরোধ জানাই আছোঁ যে আমার 2013 প্রভিন্সিয়ালাইজড LP স্কুলৰ পৰা একেবারে কলেজলৈকে LP ME হায়ার সেকেন্ডারি সিনিয়র সেকেন্ডারি কলেজলৈকে যিমান পদ প্ৰাদেশিকৰণ হৈছিল 2013 এই গোটেইখিনি পদ আপনি জানে 41,656 জন শিক্ষক কর্মচারী নিযুক্তিপ্রাপ্ত হৈছিল। তার ভিতৰত প্রায় 5,000 মান অলরেডি ঢুকাইছে, 4,000 মান রিটায়ার্ড হয়ে গৈছে, তেখেতে আজি এটাকাও পেনশন নাপায়। NPS-এর কবলত পৰি NPS-ৰ এই সিস্টেমের ভিতৰত পৰি আমার শিক্ষক কর্মচারী বন্ধু বান্ধবসকলে একেবারে পানীত হাঁহ নাচৰ অৱস্থা হৈছে। তেখেতে যে একটা সম্মানীয় জীবন যাপন কৰিব এইখিনি ব্যৱস্থাও আজিলৈকে আমার শিক্ষক কর্মচারীগুলার নাই। এই কারণে আমি আমার মাননীয় সরকারের মুখ্যমন্ত্রী ডাঙৰীয়াক অনুরোধ কৰি আছোঁ, এপিল কৰি আছোঁ যে আমার শিক্ষক কর্মচারীসকলৰ ভবিষ্যৎ জীবনে সুরক্ষার ব্যবস্থা যাতে করে। আমি আজি আমার মাননীয় চিরাং জেলার আয়ুক্ত মহোদয়ের জৰিয়তে মুখ্যমন্ত্রী ডাঙৰীয়াক এখন স্মারকলিপি প্রদান কৰিছোঁ। তার বিষয়টা হল 2005 চনত 5 চনৰ আগত কর্মত যোগদান কৰি 2013 চনত নিয়মীয়াকৰণ হোৱা প্ৰাদেশিকৃত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক পুৰণি পেঞ্চন, গ্ৰ্যাচুইটি আৰু বিনামূলীয়া স্বাস্থ্য আৰু চিকিৎসা সেৱা প্ৰদান তাৎক্ষণিকভাৱে কৰিব লাগে। আপনি ভালদৰে জানে, আপনি যেতিয়া বিত্তমন্ত্রী আৰু শিক্ষামন্ত্রী আছিলে তেতিয়া আপনার অনুগ্রহতেই আমার দীর্ঘদিন বন্ধ হয়ে থাকা বিদ্যালয়গুলো শিক্ষানুষ্ঠানগুলো প্রাদেশিকৃত হয়েছিল 2013 সনত। আমার যেখানে প্রাদেশিকৃত হওয়া অর্ডার তাতে গভর্নমেন্টের পৰা উল্লেখ করা আছে যি সময়ত আমি জয়েন করেছিলো, মই নিজে 1990 সনত 2 জানুয়ারি যোগদান করেছিল চাকরিত। আমার কিছু শিক্ষক শিক্ষয়িত্রী বন্ধু বান্ধবী 1982, 83, 87 এনেকুৱা সময়ত চাকরিত যোগদান কৰিছে আৰু মাত্ৰ 2 বছৰ 3 বছৰ মান কাল চাকৰি কৰি দৰমহা পাই সিহঁতে রিটায়ার্ড করিলে, অবসর গ্রহণ করিলে, কিন্তু তেখেতে পেনশনের নামত আজি এটাকাও পাওয়া নাই।
আমার তিনিটা ক্যাটাগরিত ভাগ হৈ গ'ল, বিলো 5 ইয়ার্স, বিলো 10 ইয়ার্স, বিলো 25 ইয়ার্স। এই এনপিএস আৰু ইউপিএসের জৰিয়তে যিখিনি অসুবিধাৰ সৃষ্টি হৈছে, আমাৰ শিক্ষক আৰু কৰ্মচাৰী বন্ধু বান্ধৱীসকলে একেবাৰেই অসুবিধাৰ ভিতৰত পৰিছে। তেখেতেৰ জীৱন দুৰ্বিষহ হৈ পৰিছে। আমাৰ মূল দাবী হ'ল যে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱী 2004 চন আৰু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত নিযুক্তি লাভ কৰিছে আৰু 2013 চনত ৰাজ্যস্বীকৃত হৈছে যে শিক্ষা অনুষ্ঠানগুলি, এগুলোর প্রতিজন শিক্ষক শিক্ষয়িত্রী বন্ধু বান্ধৱীসকলক পুরানো পেনশন দিব লাগিব, ওল্ড পেনশন দিব লাগিব। 1969 যি পেনশন অ্যাক্ট, এই অনুযায়ী যদি পেনশন দিয়ে তেনেহলে আমার অবসরপ্রাপ্ত শিক্ষক আৰু কর্মচারীসকলে অলপ সকাহ পাব। আমার মাননীয় সরকারের ওচৰত অনুরোধ যে অতি সোনকালে তাৎক্ষণিকভাৱে আমার নিম্নলিখিত দাবিসমূহ যাতে পূরণ করে। 1 নম্বৰ, 2005 চনৰ পূৰ্বত কৰ্মত যোগদান কৰা, 2013 চনত প্ৰাধিস্বীকৃত অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰীসকলক অন্তিম মূল দৰমহাৰ 50% পেনশন দিবলৈ ব্যৱস্থা কৰক। তাৰ লগত আনুষঙ্গিক মৰগীয়া বোনাছ দিয়ে এগুলো ব্যবস্থা কৰিবলৈ অনুৰোধ জনালোঁ। দ্বিতীয়ত, 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত সৰুসজাই ষ্টেডিয়ামত শিক্ষক নিযুক্তি সমাৰোহত এতিয়াৰ শিক্ষামন্ত্ৰী আৰু বিত্তমন্ত্ৰী আৰু বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এমাহ দৰমহা পাই অৱসৰ গ্ৰহণ কৰিলেও 10 লাখ টকা গ্যাচুইটি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে। আমি মাননীয় আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিলোঁ, আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে অতি সোনকালে 10 লাখ টকা গ্যাচুইটি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তৃতীয়ত, অৱসৰ গ্ৰহণৰ পাছত মৃত্যুবৰণ কৰা শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষা কৰ্মচাৰীসকলৰ পৰিবাৰক নিকট আত্মীয়ক পেনশন ব্যৱস্থা কৰিব লাগে, পুৰণি পেনশন ব্যৱস্থা আৰু গ্যাচুইটি প্ৰদান কৰিব লাগে। আৰু চতুৰ্থত, অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক বিনামূলীয়া স্বাস্থ্য আৰু চিকিৎসা সেৱা প্ৰদান কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনালোঁ। আপুনি ভালদৰে জানে যে আমাৰ বিগত সময়ত আমাৰ এই শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকলে বিনামূলীয়া শিক্ষাদান কৰি হাজাৰ হাজাৰ চিকিৎসক, অভিযন্তা, উকিল এবং সমাজকর্মী, এমনকি রাজনীতিবিদও বনাই দিছে। কিন্তু আজি তেখেতের অবস্থা একেবারেই বেয়া হয়ে গৈছে। যি নহওক, আমার সরকারে আজি বিভিন্ন উন্নয়নমূলক আঁচনি গ্রহণ করেছে। তার মাজত আমি দু একটা উদাহরণ দিব খুঁজিছোঁ। শিল্পী, সাহিত্যিক, সাংবাদিক, কৃষক, শ্রমিক, বৃদ্ধ আদি সকলক সরকারি পেনশন দিয়ার মহানুভৱ ব্যৱস্থা কৰিছে। চৰকাৰে এনেকুৱা একটা ভাল উদাহৰণ দাঙি ধৰিছে। এইকাৰণে আমি আমাৰ অসম চৰকাৰৰ শলাগ লৈছোঁ। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, 20-30 বছর ধরে শিক্ষকতা করে লাখ লাখ মানব সম্পদ গঠন করে 2-3 বছর মাত্র বেতন লাভ করে অবসর গ্রহণ করার শিক্ষক শিক্ষয়িত্রীসকলৰ আজি দুঃসহ অৱস্থা হৈছে। এই কারণে আমি মাননীয় সরকারত মুখ্যমন্ত্রী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, এপিল কৰিছোঁ, অতি সোনকালে তাৎক্ষণিকভাৱে আমাৰ সকলো কৰ্মচাৰীৰ বাবে পুৰাণী পেনশন ব্যৱস্থা প্ৰচলন কৰি দিয়ক। আৰু আমাৰ এই দাবী একেবাৰে প্ৰাথমিক বিদ্যালয়ৰ পৰা হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল, জুনিয়ৰ কলেজ আৰু ইউনিভাৰ্চিটিলৈকে যিসকল শিক্ষক কৰ্মচাৰী জীয়াই আছে তেখেতেৰ কাৰণে, যিসকলে ঢুকাইছে তেখেতেৰ কাৰণে,
যিসকলে অৱসৰ গ্ৰহণ কৰি এটা দুঃসহ জীৱন যাপন কৰি আছে তেখেতৰ কাৰণে যাতে এটা ভাল পদক্ষেপ গ্ৰহণ কৰে। আৰু শেষত আৰু এটা কথা নকলেই যেন কিবা বাকী থাকি যায় যে আজিকালি আপনি জানে যে অৱসৰপ্ৰাপ্ত কিছুমান শিক্ষক কৰ্মচাৰীয়ে সংসাৰ চলাবলৈ অক্ষম হোৱাৰ কাৰণে দিনমজুৰ কৰি আছে আৰু ই ৰিক্সা চলাই আছে। এনেকুৱা এটা দুঃসহ জীৱন যাপন কৰিছে। সেইকাৰণে শিক্ষকৰ মৰ্যাদা সদায় উচ্চ বুলি আমি জানো। সেইকাৰণে আমি অনুৰোধ কৰি আছোঁ আমাৰ এলিমেণ্টাৰী আৰু ছেকেণ্ডাৰী বিভাগৰ পৰা সকলো শিক্ষক শিক্ষয়িত্ৰী শিক্ষা কৰ্মচাৰী পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ আনক। আমি ঘোৰ বিৰোধিতা কৰি আছোঁ NPS UPSৰ। আমাৰ এটাই দাবী অতি সোনকালে আমাক পুৰণি পেঞ্চন ব্যৱস্থাৰ গ্ৰান্ট কৰি দিয়ক। আপনি জানে যে বিদ্যালয়সমূহ প্ৰাদেশিকৰণ হোৱাৰ আগতে ৰিকগনিশ্যন হৈছিল, এফিলিয়েটেড হৈছিল, স্বীকৃতি পাইছিলে। তেতিয়াৰ পৰা আমি FC এডহক গ্ৰান্ট সময়ে সময়ে ফাইনেন্সিয়েল এছিষ্টেণ্ট লাভ কৰিছোঁ ট্ৰেজাৰীৰ যোগেদি, ট্ৰেজাৰী বিল আৰু ট্ৰেজাৰী চালানৰ যোগেদি। আপোনালোকে বিগত চৰকাৰে 1991 চনলৈকে প্ৰাদেশিকৰণ কৰিছিল। 1995 চনত এই সময়ত তেখেতে যিদিনা এফিলিয়েটেড হৈছিল, স্বীকৃতিপ্ৰাপ্ত হৈছিল, সেইদিনৰ পৰাই কাউণ্ট কৰি তেখেতে পেঞ্চনৰ ব্যৱস্থা কৰিছে। কিন্তু আমাৰ ক্ষেত্ৰত তাৰ ব্যতিক্ৰম হৈ আছে। সেইকাৰণে আমি চৰকাৰ বাহাদুৰক স্বনিৰ্বন্ধভাৱে অনুৰোধ কৰি আছোঁ, এপিল কৰি আছোঁ, অতি সোনকালে আমাক পুৰণি পেঞ্চনৰ ব্যৱস্থা কৰক। এতিয়া আমাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ডাঙৰীয়া আছে, তেখেতে দুই এষাৰ ক'ব। উপস্থিত আছে তেখেতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ জৰিয়তে আমি আমাৰ এই মেছেজ, এই আবেদন মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া দেৱলৈ প্ৰেৰণ কৰিলোঁ। আমি আশা কৰি আছোঁ আমাৰ এই সাংবাদিক বন্ধুসকলৰ জৰিয়তে যি মেছেজ তাতে যাব তেখেতে গুৰুত্ব প্ৰদান কৰিব আৰু অতি সোনকালে এই যিসকল শিক্ষক অলৰেডি অৱসৰ গ্ৰহণ কৰিছে তেখেতৰ বিষয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিব। আৰু কিছুমানে যিবিলাক পৰলোকগত হৈছে, ঢুকাইছে, তেখেতৰ পৰিয়ালসকলৰ অৱস্থা, পৰিবাৰৰ অৱস্থা একেবাৰে বেয়া হৈছে। ঘৰ চলাবৰ কাৰণে, ল'ৰা ছোৱালী পঢ়া শুনা কৰাৰ কাৰণে, ছোৱালীৰ বিয়ে বাৰু কৰাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছে। তেখেতৰ কাৰণে যাতে কিবা ব্যৱস্থা কৰে তাৰ কাৰণে আমি স্বনিৰ্বন্ধভাৱে অনুৰোধ জ্ঞাপন কৰিলোঁ। আৰু আজিৰ কাৰণে আমাৰ বক্তব্য শেষ কৰিলোঁ। কিন্তু তাৰ আগত এটা আমি ক'ব লাগিব, যদি গভৰ্ণমেণ্টে আমাৰ কথা অকাণ কৰে, আমাৰ কথাত গুৰুত্ব নিদিয়ে, আমাৰ আবেদন গ্ৰহণ নকৰে, তেতিয়া আমি গণতান্ত্ৰিক আন্দোলনত যাবলৈ ৰাজপথত ওলাবলৈ বাধ্য হ'ম। ধন্যবাদ।